ভূপেন বৰাই এনেকুৱা সপোনবিলাক তেওঁ যে দেখি থাকে আৰু তেওঁ টিভিৰ আগত কয় নে ৰাতি সপোনত টিভিত বাইতে সেইটো ডাঙৰ প্ৰশ্ন হৈ উঠিছে। ভূপেন বৰা ডাঙৰীয়ালৈ শুভেচ্ছা থাকিলে। 7 মাইল দূৰত থাকে নে 14 মাইল দূৰত থাকে এইটো নিৰ্বাচনৰ যোনদিনা ফলাফল হ'ব ঘোষণা হ'ব। কিন্তু আজিৰ প্ৰেক্ষাপটত যিখিনি আমি দেখিছোঁ, এখন সভা নাই, ক'তো সংগঠন নাই, নমিনেশ্যনত যিবিলাক সভা আমাৰ হৈছেগৈ সেই সভাবিলাক চালে কি বুজাব যায়? কোনো দিন মই ৰাজনীতিত মই আজি প্ৰায় 20-25 বছৰ কাল থাকিলোঁ, কেতিয়াও নমিনেশ্যনত এনেকুৱা আমি কাৰ্যকৰ্তা দেখা নাছিলোঁ। হিল লল ভাঙি মানুহ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে। যি দলৰ নমিনেশ্যনৰ সময়ত মনোনয়ন দাখিলৰ সময়ত এনেকৈ 40,000-50,000 মানুহ আহে, সেই দলৰ নিৰ্বাচনত কিমান মানুহে ভোট দিব আপোনালোকে চিন্তা কৰক। কংগ্ৰেছৰ কোনখন সভাত 5,000তকৈ বেছি, মানে নমিনেশ্যনৰ সভাত 5,000তকৈ মানুহ বেছি আছে। ভূপেন বৰাই এনেকুৱা সপোনবিলাক তেওঁ যে দেখি থাকে আৰু তেওঁ টিভিৰ আগত কয় নে ৰাতি সপোনত টিভিত বাইতে সেইটো ডাঙৰ প্ৰশ্ন হৈ উঠিছে। আচ্ছা, আগে 24টো তেওঁ পাৰ কৰক, তেওঁলোকৰ নেতা ৰাহুল গান্ধীক নেতা বনাওক, তাৰপিছত তেওঁ 26ৰ কথা চিন্তা কৰিব। এতিয়াতো লোকসভা নিৰ্বাচন, আমি লোকসভাৰ কথা পাতি আছোঁ। তেনেস্থলত তেওঁ বিধানসভাৰ কথা পাতি পেলাই নিজকে কিয় আমনি দিছে আৰু অসমৰ ৰাইজক বিভ্ৰান্তি কৰি আছে। আৰু অসমৰ ৰাইজে তেওঁৰ কথা নুশুনে। তেওঁ এজন খুব ধুনীয়াকৈ নতুন নতুন কবিতা লিখা মানুহ, সাধু কথা কোৱা মানুহ, নামঘৰত যোৱা মানুহ, কেতিয়াবা ভকতৰ ৰোল প্লে কৰে। এনেকৈ চলি থাকক আৰু তেওঁ এইবিলাক কাম কৰি থাকক আৰু আমি গাঁৱে গাঁৱে গৈ সভা পাতি ৰাইজৰ ভজনপ্ৰিয় হৈ ভৱিষ্যতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ভাৰতবৰ্ষত হ'ব একেবাৰে নিশ্চিত। ফটোখন কোনোবাই ইচ্ছাকৃতভাৱে কৰিছে, মই কেতিয়াও দিলীপ শইকীয়াক পাৰ কৰি পেলাই যোৱা নাই। আপোনালোকে যে ফটোখন চাই, মই ছাইডেদি গৈছোঁ, কিন্তু কোনোবা দুষ্কৃতিকাৰী এইটো কৰিছে। আৰু দিলীপ শইকীয়া মোৰ ভাতৃত্ব সম্বন্ধ, আমাৰ এক পুৰণা সম্বন্ধ। সেনেকুৱা সম্বন্ধত এই ফটোৱে আমাক একো কৰিব নোৱাৰে। দাদা ব্ৰিগেডৰ সদস্য হিচাপে মানে অহংকাৰী তেনেকুৱা টাইপৰ কিছুমানে লিখিছে। আৰু কি ক'ব, এতিয়াতো ক'লেতো উপায় নাই। এতিয়া আমি অহংকাৰী হওঁ নে নহওঁ সেইটো কামত ক'ব, মুখত থৰে ক'ব। মুখততো আৰু অহংকাৰৰ কথা নুবুজে, আমাৰ কৰ্মফলে আমাৰ অহংকাৰৰ কথা আহিব। আমি ৰাইজৰ লগত আছোঁ আৰু ভৱিষ্যতে ৰাইজৰ লগত থাকিম।